নমস্কাৰ ফ্ৰেণ্ডসকল, জব লেটেষ্ট ইউটিউব চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। চ' ফ্ৰেণ্ডসকল, আপোনালোকৰ বাবে আহি গ'ল বহুত এটা ভাল খবৰ। হয় ফ্ৰেণ্ডসকল, যিসকলে অসম পুলিচৰ বিভাগত এপ্লাই কৰিছে, যেনে ABUB কনষ্টেবলৰ SI এণ্ড জেল ৱাৰ্ডাৰ এণ্ড ফৰেষ্ট বিভাগৰ ফালৰ পৰা এটা আপডেট আহি গ'ল। হয় ফ্ৰেণ্ডসকল, বহুত ভাল খবৰ। অসম পুলিচৰ ফালৰ পৰা এটা আপডেট আহি গ'ল, আৰু কি আপডেটটো আহি গ'ল সকলোকে আমি জনাই আছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। হয় ফ্ৰেণ্ডসকল, বহুত ভাল খবৰ ABUB কনষ্টেবলৰ এণ্ড জেল ৱাৰ্ডাৰ পষ্টৰ বাবে। চ' আপোনালোকে বহুতে ল'ৰা ছোৱালী এপ্লাই কৰিছিল, প্ৰায় 4 লাখ কেণ্ডিডেটে। সেই 4 লাখ কেণ্ডিডেটৰ আশা এবাৰ পূৰণ হ'বলগীয়া আছে। হয় ফ্ৰেণ্ডছ, যি ফৰেষ্ট বিভাগত আপোনালোকৰ প্ৰায় 2 লাখ কেণ্ডিডেট এপ্লাই কৰিছিল, এতিয়ালৈকে সেই ফৰেষ্ট বিভাগৰ কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰম্ভ হোৱা নাই, বা সেইখিনি কথা এতিয়ালৈকে বাজেটত প্ৰকাশ কৰা নাই। চ' কিয় কৰা নাই, গতিকে আমি সকলো তথ্য আজি আপোনালোকক জনাই আছোঁ। হয় ফ্ৰেণ্ডসকল, আপোনালোকৰ কেতিয়াৰ পৰা ইণ্টাৰভিউখিনি আৰম্ভ হ'ব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। চ' গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। চ' আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, যিটো আপডেট আহি গ'ল, এই মুহূৰ্তত এটা আপডেট পাইলোঁ, আৰু এই আপডেটটো কি আপডেট আহিছে মই আপোনালোকক জনাই আছোঁ পিছত। প্ৰথমে আপোনালোকে মোৰ কথাটো শুনক, আৰু লগতে আপোনালোকৰ বাবে এটা ভাল খবৰ, যিটো ভাল খবৰ মই আপোনালোকক কৈ আছোঁ। প্ৰথমে মোৰ কথাটো শুনিব লাগিব। চ' মোৰ কথাটো হৈছে আপোনালোকৰ কাৰণে, বা মোৰ কাৰণে, বা সকলো নিবনুৱাৰ কাৰণে এইটো কথা বহুত গুৰুত্বপূৰ্ণ। কিয়নো চাওক, আজি 2018 চনত আমাৰ ফৰেষ্ট বিভাগৰ প্ৰথমে 2014 চনত আমাৰ ফৰেষ্ট বিভাগৰ 1074টা পদ মুকলিকৈ দিয়া হৈছিল। তেতিয়া বহুতে ল'ৰা ছোৱালী এপ্লাই কৰিছিল। তেতিয়া কোনো ধৰণৰ সেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰম্ভ হোৱা নাই। যিটো গ্ৰেড 3 লেভেল আছিল, সেই গ্ৰেড 3 লেভেলৰ কোনো এটা পৰীক্ষা হৈছিল, আৰু সেই পৰীক্ষাখিনি বহুত ঘটলা হৈছিল। এতিয়ালৈকে সেই পৰীক্ষাখন এনেই আছে, এতিয়ালৈকে ৰিজাল্ট একো নাই। আৰু যিটো আমাৰ গ্ৰেড 4 আছিল ফৰেষ্ট গাৰ্ডৰ, এতিয়ালৈকে কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰম্ভ হোৱা নাই। তাৰপিছত নেক্সট 2018 চনত আমাৰ আকৌ সেই ফৰেষ্ট বিভাগত পদ মুকলিকৈ দি প্ৰায় 2774টা পদ খালী হৈছিল। তাৰে ভিতৰত প্ৰায় 2 লাখ কেণ্ডিডেট এপ্লাই কৰিছিল, আৰু এই 2 লাখ কেণ্ডিডেট এপ্লাই কৰিছিল। এতিয়ালৈকে কোনো ধৰণৰ কল লেটাৰ বা এডমিট কাৰ্ড বা কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটোৰ কথা আজিলৈকে বাজেট অথবা কোনো মুখ্যমন্ত্ৰীৰ কথা ভাষণ দিয়া নাই। নেক্সট কথাটো আহিল, আমাৰ 2018 চনত ABUBৰ লগত SI পষ্ট মুকলিকৈ দিয়া হৈছিল। 500 কিমানটা পদ আছিল। চ' 2018 চনত সেই এপ্লাইখিনি আৰম্ভ হৈছিল। প্ৰায় 1-1.5 লাখ মান ল'ৰা ছোৱালী তাত এপ্লাই কৰিছিল। তাৰপিছত আমাৰ ABUB কনষ্টেবলৰ একেলগে এপ্লাই হৈছিল 5000 কিমানটা পদ প্ৰথমে মুকলিকৈ দিয়া হৈছিল। আকৌ 19 চনত পষ্ট তাত প্লাছ কৰি প্ৰায় 6662টা পদ হৈছে। চ' এতিয়ালৈকে সেই 6662টাৰ কোনো কথাই নাই। বাৰু আহিল SI কনষ্টেবলৰ, এই SI চাব ইনস্পেক্টৰৰ কথা আহিল। তো চাব ইনস্পেক্টৰখন ইমান জলদি কৰি সেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো ল'লে, জলদি ফটাফট কৰি ল'লে। কিয় ল'লে? তেওঁলোকৰ প্ৰয়োজন আছে, হয় নহয়? অসম পুলিচ ডিপাৰ্টমেণ্টত SI বা চাব ইনস্পেক্টৰৰ প্ৰয়োজন আছে, সেইকাৰণে ফটাফট ল'লে। তাত ঘটনা হৈছিল নহয়, হৈছিল ঘটনা, দুৰ্নীতি হৈছিল, চাকৰিৰ বজাৰ উঠিছিল। কিমান টকাত বিক্ৰী হ'ব আছে চাব ইনস্পেক্টৰ, ABUB কনষ্টেবল, সকলোৱে গম পাইছিল। এতিয়া চাব ইনস্পেক্টৰখনে ৰিক্ৰুটমেণ্ট প্ৰচেছ কৰি তেওঁলোকৰ ট্ৰেইনিঙত জইনিং কৰিছে তেওঁলোকে। আৰু যিসকলে ABUB কনষ্টেবলৰ আশাত ঘৰত বহি আছে, তেওঁলোকৰ মা বাবা দেউতাকৰ সদায় গালি খাই আছে। কোনো এটা কৰ্ম নাই, কোনো এটা ধৰ্ম নাই। ব্ৰেইনটো পাগলৰ নিচিনা সকলোৰে হৈ গৈছে। অকল ৰানিং। আপোনালোকে যে এই ৰাতিপুৱা 4টা বজাৰ পৰা উঠি আপোনালোকে ৰানিং কৰি আহা, যেতিয়া ঘৰত আহা তেতিয়া ভাল লাগে। যেতিয়া ৰানিং কৰিবলৈ দিয়ক তেতিয়া চকুৰ পানী ওলাই যায়। কি কৰিম ইমান কষ্ট কৰি এতিয়ালৈকে কোনো ধৰণৰ ফল পোৱা নাই। 3বাৰ এডমিট কাৰ্ড ডাউন কৰিবলৈ, 1-2 বাৰ নহয় 3বাৰ এডমিট কাৰ্ড ডাউন কৰিলোঁ। এতিয়ালৈকে কোনো ধৰণৰ আমাৰ সেই ৰিক্ৰুটমেণ্টৰ প্ৰচেছত কোনো মন্ত্ৰী বা কোনো DGP ছাৰৰ সেইটো কোনো দায়িত্ব লোৱা নাই ভাল কৰি। আমালোকে কি কৰিছোঁ? যদি আপোনালোকে চাকৰি নিদিয়া, তেনেহ'লে কিয় ইমান পদ খালী কৰি দিছা, আৰু কিয় এই নিবনুৱাবিলাকক শাস্তি দিয়া আছা? কিয় নহ'লে নদিয়া, একেবাৰে ষ্টপ কৰি দিয়া, বন্ধ কৰি দিয়া। নালাগে, আমালোকে কাম অথবা বিদেশত যাম অথবা কোম্পানীত যাম, যিকোনো এটা বিজনেছ কৰি খাম। তেনেহ'লে এই চাকৰি আশাই আমি ঘৰত বহি থাকিব নালাগে এটা চাকৰিৰ কাৰণে। চ' গতিকে আপোনালোকে
প্ৰায় আমাৰ অসমত ABUB কনষ্টেবলৰ 6,662টা পদত প্ৰায় 4 লাখৰো অধিক ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিল। যদি এই ল'ৰা ছোৱালীবিলাক যদি এবাৰ প্ৰত্যেকখন জিলাই এখন আন্দোলন কৰে অথবা গুৱাহাটীত সকলোৱে লগ কৰি এখন আন্দোলন কৰক আমাৰ হেডকোৱাৰ্টাৰৰ সন্মুখত, আহক আমাক এই 6,662টা কনষ্টেবলৰ সোনকালে নটিফিকেশ্যন লাগে অথবা সোনকালে এডমিট কাৰ্ড লাগে অথবা আমাক ইণ্টাৰভিউ সোনকালে পাতিব লাগে। সেইখিনি এটা প্ৰতিবাদ কৰিব লাগিছিল। আহক সকলোৱে মিলিজুলি এইখিনি প্ৰতিবাদ কৰক। যেই হওক, যদি আপোনালোকৰ মন চায় তেনেহ'লে প্লিজ কমেণ্টত জনাব ক'ত কেনেকৈ যোগাযোগ কৰি ক'ত কেনেকৈ কি কৰিব, কিয়নো ধৈৰ্য সীমা একেবাৰে শেষ হৈ গৈছে আৰু নোৱাৰোঁ। চ' নেক্সট হৈছে জেল ৱাৰ্ডৰ তেনেকুৱা চাওক, এছিয়া মানে অসম পুলিচৰ ডিপাৰ্টমেণ্টত যিটো পোষ্টৰ প্ৰয়োজন বেছি সেইটো পোষ্টৰ ইণ্টাৰভিউখিনি লয়। চাওক, ছাব ইন্সপেক্টৰ প্ৰয়োজন আছিল, গতিকে ছাব ইন্সপেক্টৰখনে লৈছে। এতিয়া ABUB কনষ্টেবল হয়তো প্ৰয়োজন হ'ব পাৰে, তেওঁলোকে ছেপ্টেম্বৰ অথবা অক্টোবৰত পাতিব পাৰে। তাৰপিছতহে জেল ৱাৰ্ডৰ, তাৰপিছত আৰু APROখনৰ প্ৰয়োজন আছে, ল'ব। কিন্তু একেলগে ইণ্টাৰভিউখিনি আৰম্ভ হ'ব। সকলোৱে মোক কৈছে যে APRO বা ফৰেষ্ট বিভাগৰ বা জেল ৱাৰ্ডৰ কেতিয়া আহিব এডমিট কাৰ্ড। আপোনালোকে চিন্তা নকৰিব, ABUB কনষ্টেবলৰ লগে লগে আপোনালোকৰ ইণ্টাৰভিউখিনি আৰম্ভ হ'ব লগে। চ' গতিকে যিটো সৰু এটা আপডেট আহিছিল, সেই আপডেটটো হৈছে আপোনালোকৰ আগষ্টৰ লাষ্ট উইকত আপোনালোকৰ এটা সৰু এটা নটিফিকেশ্যন পাব পাৰে অসম পুলিচৰ ফালৰ পৰা, আৰু আপোনালোকৰ ছেপ্টেম্বৰ অথবা অক্টোবৰ মাহৰ পৰা আপোনালোকৰ ইণ্টাৰভিউখিনি আৰম্ভ হ'ব, এইটো 90% চিয়'ৰ। চ' গতিকে সৰু এটা ইনফৰমেশ্যন, যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে। জয় আই অসম।